2018 মই MLA যেতিয়া আছিলোঁ তেতিয়া তেওঁলোকে হেৰি কৰিছিলে, এই আন্দোলনটো কৰিছিলে। তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আছিলে, তেওঁ এই সমাধান কৰি দিছিলে। মই মাননীয় মুখ্যমন্ত্ৰীক আজিও এই অনুৰোধ জনাইছোঁ তেওঁ যাতে এই সমাধানটো আমাৰ অসমৰ খিলঞ্জীয়া ৰাইজৰ এইখিনি সমস্যাখিনি সমাধান কৰি দিয়ে। তেওঁতো বহুতখিনি কাম কৰি দি আছে। মই ভাবোঁ যে তেওঁ আমাৰ 108ৰ এই 3300 কৰ্মচাৰী বেছি নহয়, এইখিনি মানুহৰ অকণমান সহযোগিতা কৰি তেওঁৰ অফিচাৰবিলাক পঠাই পেলাই যেনেকুৱা সমাধান হয় এই সমাধানখিনি কৰি দিব কাৰণে মই অনুৰোধ জনাই আছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যিমান সোনকালে পাৰে তেওঁলোকক কিবা এটা কৰি দিয়ক। কিন্তু আমি দেখিছোঁ আমাৰ বহুত প্ৰতিনিধি আছে, কিন্তু তেওঁলোকে কাৰো, মই আগতে 2018 যেতিয়া MLA আছিলোঁ মোক খবৰ দিছিলে, মই তেতিয়া MLA থাকোঁতেও আহিছোঁ। এতিয়া মই ex-MLA হিচাপে আজি বাধ্য হৈছোঁ আহিবলৈ, উপায় নাই। মই আপোনাক অনুৰোধ জনাবৰ কাৰণে আজি বাধ্য হৈছোঁ যাতে আপুনি এই আমাৰ দুখীয়া এই 108ৰ মানুহখিনিৰ ল'ৰা ছোৱালী ঘনীয়েক চব লৈ আহি বহিছে ইয়াত। আপুনি এইবিলাকৰ ওপৰত চাই দুখীয়া ৰাইজ হিচাপে এই মানুহখিনিক অকণমান সহায় কৰি দিলে অকণমান সুবিধা হ'ব। ধন্যবাদ থাকিল প্ৰাক্তন বিধায়ক আনোৱাৰ লস্কৰ হুছেইন ডাঙৰীয়ালৈ। তেখেতে যিহেতু বিগত দিনতো আমাৰ দুখ দুৰ্দশা বুজ লয় আৰু আজিও আমাৰ দুখৰ সময়ত দুখৰ সমাভাগী হৈছেহি। তেখেতক হৈ জোৰদাৰ হাত তালিয়ে সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ।